নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ বিজেপিয়ে গণতন্ত্ৰ বিৰোধী কাম কৰি চৰকাৰ গঠন কৰিছে এনে এক বিস্ফোৰক মন্তব্য কৰিছে বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই এক সংবাদমেলত তেওঁ এই মন্তব্য প্ৰকাশ কৰিছে ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ সংবাদমেল যোগে বিপিএফ নেত্ৰী প্ৰমিলা ৰাণীৰ বিস্ফোৰণ বিজেপিয়ে গণতন্ত্ৰ বিৰোধী কাম কৰি চৰকাৰ গঠন কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে বিপিএফ নেত্ৰীগৰাকীয়ে আমি এই মুহূৰ্তত দৰ্শকসকলৰ জ্ঞাতাৰ্থ্য জনাই আছো হেহতিয়াকৈ বিটিচিৰ যি পৰিষদ গঠনৰ সন্দৰ্ভত নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য কৰিছে প্ৰমিলা ৰাণী ব্ৰহ্মই এক বিস্ফোৰক মন্তব্য কৰিছে যে গণতন্ত্ৰ বিৰোধী কাম কৰি চৰকাৰ গঠন কৰিছে বিজেপিয়ে এনে ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে খন্তেক সময়ৰ পূৰ্বে আমালৈ আহিছে সেই সংবাদ আৰু ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ এনে ধৰণৰ এক মন্তব্য কৰিছে বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই আমি এই মুহূৰ্তত জনাই আছো এক ডাঙৰ খবৰ ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ বিজেপিয়ে গণতন্ত্ৰ বিৰোধী কাম কৰি চৰকাৰ গঠন কৰিছে বুলি এক বিস্ফোৰক মন্তব্য সংবাদমেল যোগে বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উল্লেখ কৰিছে এক মন্তব্য কৰিছে আৰু কৈছে হেহতিয়াকৈ বিটিচিৰ পৰিষদ গঠনৰ সন্দৰ্ভত এই মন্তব্য প্ৰমিলা ৰাণী ব্ৰহ্মৰ আমি যেহেতু আপোনালোকক নিৰ্বাচনৰ পূৰ্বৰে পৰা হেহতিয়ালৈ শপত গ্ৰহণ কৰালৈ যি বিটিচিৰ শপত গ্ৰহণ অনুষ্ঠান কালি অনুষ্ঠিত হৈছে বিপিএফ ইউপিপিএল জিএছপি আৰু বিজেপিৰ মিত্ৰতাত পৰিষদ গঠন হৈছে আৰু বিটিচিৰ চিফ হৈছে প্ৰমোদ বড়ো আৰু তাৰ পাছতে বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰেছ মিট যোগে তেওঁ কৈছে যে গণতন্ত্ৰ বিৰোধী কাৰ্যকলাপ গণতন্ত্ৰ বিৰোধী কাম কৰি চৰকাৰ গঠন কৰিছে বিজেপিয়ে আৰু হেহে ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ যেহেতু পূৰ্বৰে পৰা দেখা পোৱা গৈছিলে কেইবাটাও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নিৰ্বাচনৰ পূৰ্বে 7 ডিচেম্বৰ 7 আৰু 10 ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ আৰু তাৰ পাছতে সেই ভোট গ্ৰহণৰ মাজতো বিটিচিৰ যি নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতো কিন্তু কেইবাটাও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত 12 ডিচেম্বৰত যি ভোট গণনা সমাপ্ত হৈছিল সেই ভোট গণনাৰ মাজতো কেইবাটাও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সদৌ শেষত যেতিয়া দেখা পোৱা গৈছিল বিপিএফে কেইবাখনো আসন সৰ্বাধিক আসন লাভ কৰিছিল তাৰ পাছতে আছিল ইউপিপিএল কংগ্ৰেছে এখন জিএছপিয়ে এখন আৰু বিজেপিয়ে 8খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু শীৰ্ষত আছিল বিপিএফ তাৰ পাছত জিএছপি আৰু হেহতিয়াকৈ কংগ্ৰেছৰ যি এজন পৰিষদ তেওঁৰ জয়যুক্ত হৈছিল হেগৰাকীও বিজেপিত যোগদান কৰিছে আৰু ইউপিপিএল বিজেপি আৰু জিএছপিৰ মিত্ৰতাত অৱশেষত বিটিচিৰ পৰিষদ গঠনৰ অনুমতি ৰাজ্যপালৰ পৰা লাভ কৰা হ'ল আৰু বিটিচিৰ চিফ হ'ল প্ৰমোদ বড়ো আৰু দেখা পোৱা গৈছিল নিৰ্বাচনৰ যি ভোট গণনাৰ মাজতে অন্ত নৌপৰোতে ইউপিপিএলৰ নেতা প্ৰমোদ বড়ো নিশাৰ ভাগত আহি উপস্থিত হৈছিল স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসগৃহত আৰু তেওঁ উপস্থিত হোৱাৰ পাছতে এটা কথা ঠাৱৰ কৰিব পৰা হৈছিল হয়তো ইউপিপিএল বিজেপিয়ে চৰকাৰ বিটিচিৰ যে পৰিষদ গঠন কৰাৰ দিশে অগ্ৰসৰ হ'ব কিন্তু তাৰ পাছতে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে পুনৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল তেওঁ কৈছিল যে যেহেতু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে তেওঁৰ বাৰ্তালাপ হৈছে আৰু বিজেপিৰ সৈতে যেহেতু এক পুৰণা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু এই সম্পৰ্ক ভৱিষ্যতলৈও তেওঁলোকে বজাই ৰাখিব আৰু বজাই ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে অনুৰোধ কৰিছে আৰু এই অনুৰোধৰ এক অনুৰোধ ৰক্ষা কৰাৰ সেউজ সংকেত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ পাইছে বুলি জনাইছিল আৰু তাৰ পাছতে পুনৰ আন এক সমীকৰণে যেন বিটিচিৰ ৰাজনীতিত দেখা দিছিল প্ৰতিদিনে ন সমীকৰণে বিটিচিৰ ৰাজনীতি তুলপাৰ লগাইছিল আৰু একেবাৰে সদৌ শেষত দেখা পোৱা গৈছিল ইউপিপিএল জিএছপি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাৰে গঠিত হ'ল বিটিচিৰ পৰিষদ আৰু তাৰ পাছতে বিভিন্ন ধৰণৰ যেহেতু কথাৰ অৱতাৰণা হৈছিল বিভিন্ন ধৰণৰ বিতৰ্কৰ সূচনা হৈছিল বিজেপি চৰকাৰখনক বহুতে সমালোচনাও
কৰিছিল BPFৰ কিন্তু তাৰ পাছতো ৰাজ্যপালে যেটো ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰক্ষেপ কৰিছিল প্ৰমোদ বড়োক BTCৰ চিফ হিচাপে আৰু তাৰ পাছত ৰাজ্যপালেও হস্তাক্ষৰ কৰিছিল এখন পত্ৰত যে BPF প্ৰধান হ'ব BTCৰ প্ৰধান হ'ব ক্ষমা কৰিব BTCৰ প্ৰধান হ'ব প্ৰমোদ বড়ো আৰু তাৰ পাছতে বিভিন্ন ধৰণৰ বিতৰ্কৰ সূচনা হৈছিল আৰু অসন্তুষ্টি প্ৰকাশ কৰিছিল BPFে আৰু এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব BPF বুলি এক সংবাদমেল যোগে BPF নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই উল্লেখ কৰিলে আৰু তেওঁ কৈছে যে সম্পূৰ্ণ তেওঁলোকে BTCৰ যি নিৰ্বাচন এই নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকে এক মন্তব্য কৰিছে যে বিজেপিয়ে গণতন্ত্ৰ বিৰোধী কাম কৰি চৰকাৰ গঠন কৰিছে বা পাৰিষদ গঠন কৰিছে এই মন্তব্য কৰিছে BPF নেত্ৰীগৰাকীয়ে আৰু এই সংবাদমেলত তেওঁ কিনো মন্তব্য ৰাখিছিলে আমি এই মুহূৰ্তত এই মন্তব্যটো আগবঢ়ালো আমি তো পাব্লিক মেন্ডেট পাইছো আমি পাব্লিক মেন্ডেট পাইছো যদি আমি হাৰি গলো হেতেন তেতিয়াহ'লে বেলেগ কথা আছিল পাব্লিক মেন্ডেট আমাৰ লগত এতিয়াও আছে আমি 17টা সিট আমি দখল কৰিব পাৰিছো যে সবতকে আমি বেছি সংখ্যক আমি ক্যান্ডিডেট পাইছো গতিকে আমি ৰিজিগনেশ্যন দিয়াৰ কোনো প্ৰশ্ন নুঠে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো যে বিজেপি আৰু ইপিপল লেড যেটো আমাৰ BTC কাউন্সিলটো গঠন কৰিলে কিন্তু আমি ওয়েলকাম কৰিছো শুভেচ্ছা জনাইছো তেওঁলোকে ভালকৈ চলক এটো আমি কামনা কৰিছো ৰাইজৰ আশা আকাংক্ষা তেওঁলোকে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰক এটোৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছো কিন্তু ইয়াত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন যাতে ক্ৰিয়েট নকৰে এটো মই তেওঁলোকক অনুৰোধ জনাইছো আৰু বিজেপি দলৰ মুৰব্বীসকলক মই এইটোৱে কামনা কৰিম যে আমাৰ ইউপিপিএল দলৰ লগত একেলগে যৌথভাৱে চৰকাৰ বনোৱাৰ পিছত আমাৰ কৰ্মীসকলৰ ওপৰত যিটো অত্যাচাৰ চলাইছে ফুটকা ফুটাই পেলাই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই ফুটকা ফুটাই এনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে সেই অত্যাচাৰটো বন্ধ হ'ব লাগে আৰু তেওঁলোকে নিজে গৰিহণা দিব লাগে আমি গৰিহণা দিছোঁ আৰু তেওঁলোকেও গৰিহণা দিব লাগে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো জনাই দিয়াৰ পিছত যোৱাকালি শান্তি পৰিৱেশটো দেখা পাইছোঁ কিন্তু ইয়াৰ আগতে তেওঁলোকে যেনেকুৱা ধৰণৰ আমাৰ কৰ্মীসকলৰ ওপৰত অত্যাচাৰ আৰু আশালীন কিছুমান ব্যৱহাৰ কৰিছে সেইটোক মই গৰিহণা দিছোঁ ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক নচলায় কেনেকৈ ব্যৱহাৰ কৰিছে ফটকা ফুটাইছে ঘৰে ঘৰে গৈ পেলাই বিভিন্ন ধৰণৰ তেওঁলোকে আশালীন ব্যৱহাৰবিলাক কৰিছে এইবিলাক আমাৰ কৰ্মীসকলে সহ্য কৰিব পৰা নাই সেই গতিকে মই অনুৰোধ জনাইছোঁ বিজেপি দলৰ মুৰব্বীসকলক চৰকাৰে চলোৱা মুৰব্বীসকলক মই অনুৰোধ জনাইছোঁ যে চৰকাৰ জনে নচলক কিয় আমি পাব্লিক মেন্ডেটটো আমি মানি চলিছোঁ কিন্তু আমি মেজৰিটি পাইছোঁ মেজৰিটি পোৱাৰ পিছতো আমাক মানে আহ্বান নকৰিলে সেইটোৰ কাৰণে আমি দুখিত এইটো ডেমক্ৰেচিত এনেকুৱা ধৰণৰ নহয় সেইটো নন ডেমক্ৰেটিক কাণ্ট্ৰিত এনেকুৱা ধৰণৰ ছিষ্টেম নাই কিন্তু তথাপিও আমাৰ বিজেপি দলৰ মুৰব্বীসকলে আনডেমক্ৰেটিক কাম তেওঁলোকে কৰি পেলাই ইউপিপিএলৰ লগত তেওঁলোকে প্ৰশাসন কাউন্সিলটো বনাইছে তথাপিও আমি ধৈৰ্য ধৰিছোঁ আমি আইনৰ ব্যৱস্থা ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ আইনে আমাক যিটো ৰাইট দিব সেইটোও আমি মানি চলিম কিন্তু তেওঁলোকে স্বেচ্ছাচাৰিতাটো আৰম্ভ কৰিছে এতিয়াৰ পৰাই স্বেচ্ছাচাৰিতা তেওঁলোকে আৰম্ভ কৰিছে আমাৰ কোকৰাঝাৰ চহৰত মানে শান্তি সম্প্ৰীতি বাতাবৰণ চলি আছে প্ৰমোদ বড়োৱে যেনেকুৱা ধৰণৰ কৈছে তেনেকুৱা ধৰণৰ আমাৰ কোকৰাঝাৰ চহৰটো নহয় আমাৰ অনাবৰৰ লোকসকলে যে চলিব লাগে এই কথাটো নহয় এই কথাটো মই গৰিহণা দিছোঁ প্ৰমোদ বড়োৰ যিটো আখ্যা এই আখ্যা নিচিনা আমাৰ কোকৰাঝাৰ চহৰটো নহয় আমি মিলা প্ৰীতিৰে শান্তি সম্প্ৰীতিৰ যোগেদি ইয়াত বিজনেছ চলিছে আৰু সকলো ৰাইজে ইয়াত মানে তেওঁলোকে নিজৰ মতে চলিবৰ কাৰণে তেওঁলোকে সুবিধাটো পাইছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাকালি অটেকিঙৰ সময়ত যিটো কথা কৈছিল এইবিলাক মই কণ্ডেম কৰিছোঁ দলীয়ভাৱে কিবা আলোচনা হ'ব নেকি আজি আমি আমাৰ যিসকল প্ৰাৰ্থী জয়যুক্ত হৈছে তেওঁলোকক আমি
আদৰণি জনোৱা নাই আজি তেওঁলোকক আদৰণি জনাবৰ কাৰণে তেওঁলোকক অনুৰোধ কৰা হৈছে কম সময়ৰ ভিতৰত আমি এই সিদ্ধান্ত লোৱাৰ কাৰণে কিছুমান প্ৰাৰ্থী বা জিকা প্ৰাৰ্থীবিলাক আহি নাপাবও পাৰে তথাপিও আমি এই কিবাটো প্ৰগ্ৰেমটো কৰিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টে তাহাঁতে নিজে কৰিব তেওঁলোকৰ কাৰণে সম্ভৱ নহয় সেইকাৰণে তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে নিজাববীয়াভাৱে কৰিব সেইকাৰণে আমি তেওঁলোকক নিজাববীয়াভাৱে নিজৰ জয়যুক্ত হোৱা প্ৰাৰ্থীক যাতে তেওঁলোকে আদৰণি জনায় সেইটোৰ কাৰণে তেওঁলোকক আমি দায়িত্ব দিছোঁ আমি ইনভাইটেশ্যন পোৱা নাই সেইটো কেনেকুৱা ধৰণৰ অৰাজকতাৰ সৃষ্টি কৰিছে এইটো ৰাইজে এতিয়া অনুমান কৰিব লাগে ৰাইজে এতিয়া ভাবিব লাগে ৰাইজে ভাবিবৰ কাৰণে এতিয়া সময় আহি পৰিছে এই গতিকে আমি ৰাইজকে আহ্বান জনাইছোঁ ৰাইজে নিজাববীয়া সিদ্ধান্ত ল'ব লাগে আৰু আমাৰ প্ৰতি তেওঁলোকৰ যিটো আমাৰ যিবিলাক ভুল আমাৰ প্ৰতি যিটো ভুল ধাৰণা আছিলে এই ধাৰণাবিলাক তেওঁলোকে ভাঙি ল'ব লাগে বুলি মই অনুৰোধ জনাইছোঁ আৰু ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আমাক যিসকলে আমাক ভোটদান কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু শান্তি সম্প্ৰীতি যাতে বজাই থাকে তাৰ কাৰণেও ৰাইজে যাতে দায়িত্ব লয় তাৰ কাৰণে মই কামনা কৰিছোঁ আপোনাৰ হিমন্তৰ জাতুত বিপিএফৰ বেছি দুৰ্বল হৈ পৰিছে নেকি ইতিমধ্যে যিটো ৰেৱাৰেৱা পদত্যাগ কৰাৰ সম্ভাৱনা আছে নেকি যোৱাৰ সম্ভাৱনা আছে নাছে তেওঁলোকৰ ভিতৰত কি আছে আমি দেখা নাপাম ৰেৱাৰেৱাৰ নিচিনা আমাৰ মানে ভেটেৰেণ্ট লিডাৰ তেওঁ যে গৈছে সেইটো আমি কল্পনা কৰিব পৰা নাই তেওঁৰ নম এডালো আমি অবিশ্বাস কৰা নাছিলোঁ তেওঁ কেনেকুৱা ধৰণৰ মানে আমি বিশ্বাস কৰিছিলোঁ কিন্তু তেখেতে যিটো দেখুৱালে আমাৰ কাৰণে বৰ